নাহৰৰ পাতে পাতে ঐ জান মলয়াই চুমা দিলে ঐ জান মলয়াই চুমা দিলে মনে তোমাক বিচাৰে চেনেহে উঠলি উমলি হৃদয়ত সজালে ই ঘৰ নাহৰৰ পাতে পাতে ঐ জান মলয়াই চুমা দিলে ঐ জান মলয়াই চুমা দিলে না 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 সুন্দৰ 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 Yes, bro, সুন্দৰ পদক্ষেপ লগতে গুড মৰ্নিং ছাৰ হয় ছাৰ গুড মৰ্নিং ময়ো মাইডিং সবে মাৰিছে গুড মৰ্নিং ছাৰ ওকে ফাইন লেটস গো গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং তো আমাৰ মৰমৰ বন্ধু বান্ধৱী সকল প্ৰথমতে জাষ্ট এটি সৰু ভিডিঅ' দেখাইছো প্ৰথমতে মানে ভিডিঅ' আহি গৈছে চাং 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 দে ভালকে চাং দাদা আপুনি ক'ব নেকি বৰমানি কিয় দাড়ি নহা হ'ল বা আপোনাৰ দাড়িখিনি কিয় নহা হ'ল হয় দাড়ি নহা কাৰণটো হ'ল এই তাৰ মানে আজি বড়ো সম্প্ৰদায় বড়ো জনজাতি লোকসকলৰ বিষয়ে তই কবি ঠিক আমি ইহঁত ব্যক্তিসকলৰ বিষয়ে নকওঁ মানে বড়ো ব্যক্তিসকলৰ বিষয়ে নকওঁ কিন্তু এই ভিডিঅ'টোত যিখিনি কথা কোৱা হৈছে তাৰ আলম লৈ আজি কম যে আমাৰ মহিলা বাইদেউসকলৰ বাবে মহিলা বাইদেউসকলৰ কিয় দাড়ি নগজে কিয় বুলি ভাব তাহে ছোৱালীবিলাকৰ মহিলাবিলাকৰ কিয় দাড়ি নগজে অ মাক্কা কি মানে অ ইয়েছ লাই ভগৱান প্ৰভুৱে বোলে সবকে দাড়ি দিব খুজিছিলে যে তোমালোক পুৰুষ মহিলা আহা সকলোৱে আহা মোৰ ওচৰলৈ আহা তোমালোকে নিজৰ নিজৰ দাড়ি ভাগ লৈ যাবা ওকে লেটস গো গল কথাটো শুনাৰ লগে লগে পুৰুষবিলাক সকলোৱে নিজৰ নিজৰ দাড়ি ভাগ ল'বৰ বাবে সকলোকে দেখি ভগৱান প্ৰভু সন্তুষ্ট হ'ল আৰু পুৰুষ জাতিক ওম গিলি গিলি ফুক্কা এই বুলি মন্ত্ৰ মাতি দাড়ি প্ৰদান কৰিলে তাৰ মানে আমি পুৰুষ জাতিয়ে দাড়ি পাই গলো কিন্তু মহিলা জাতিটো যে ভগৱান প্ৰভু ওচৰলৈ নগল কেছটো হৈ পৰিল ছাৰ এইখিনিতে নগেন ৰাতিপুৱা সময়ত মাতিলে ভগৱান প্ৰভুৱে এতিয়া মহিলাসকলে কেনেকে যাব কাৰণ ৰাতিপুৱা ঘৰত গা পা ধুই ভাত সিজাব লাগে ইটো কৰিব লাগে সিটো কৰিব লাগে কামৰ আজৰিয়ে নাই আদি বিভিন্ন কামৰ ব্যস্ততাৰ বাবে সঠিক সময়ত মহিলাসকলে ছোৱালীবিলাকে ভগৱান প্ৰভুৰ ওচৰত উপস্থিত নহল মানে হ'ব নোৱাৰিলে এইটো বুজাত চিম্পল থিয়ৰী কাৰণ আমি নিজে দেখিছো ঘৰত কিমান কাম থাকে হয় ছাৰ কিন্তু ইফালে ভগৱান প্ৰভুৱেতো ৱেট কৰি আছে মহিলাসকল আহিব দাড়ি দিম কিন্তু এতিয়ালৈকে পোৱাগে নাই সেইটো সময়তে মাক্কা অষ্ট্ৰেলিয়া এণ্টি মাৰিলে আমাৰ মুছলিম সম্প্ৰদায় আৰু পঞ্জাবী ব্যক্তিসকল কাহিনী মে টুইষ্ট ছাৰ টুইষ্ট ভগৱান প্ৰভুৱে মনে মনে ভাবিলে মহিলাসকলতো আহি পোৱাই নাই কিজানি ইহঁতক দাড়ি নালাগে আৰু ইহঁত যেতিয়া আহিলে ইহঁতকে গোটেইখিনি দাড়ি দি দিম সেই বুলি ভাবি মুছলিম আৰু আমাৰ পঞ্জাবী ব্যক্তিসকলক গোটেই সোপা দাড়ি প্ৰদান কৰি দিলে যিবিলাক দাড়ি মহিলাসকলৰ বাবে থৈ দিয়া হৈছিল তাৰপিছত এই ক্ষেত্ৰত সৃষ্টি হৈ পৰিছে দুটা কেছ তাৰে প্ৰথম কেছটো হৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে সেইবাবে মুছলমান আৰু পঞ্জাবী ব্যক্তিসকলৰ মুখত দাড়ি যথেষ্ট আছে বহুত আছে হুপা কাৰণ মহিলাবিলাকৰ দাড়ি সিহঁতে লৈ পেলালে সেইকাৰণে নেকি মুছলমান বিলাকৰ দাড়ি দীঘল দাড়ি কৰবাত নহয় কৰবাত কাহিনীটোৰ লগত যথেষ্টখিনি মিল আছে ছাৰ গতিকে হয় বুলিয়ে ধৰি থক তাৰ পাছত ছেকেণ্ড কেছটো আৰু ছাৰ এই ক্ষেত্ৰত দেখা দিয়া ছেকেণ্ড কেছটো হৈছে পাঞ্জাবী আৰু মুছলমান ব্যক্তিসকলে দাড়ি লৈ অহাৰ পাছতে কিছুমান মহিলা ওলালেগে ভগৱান প্ৰভু খুজিলে প্ৰভু দাড়ি প্ৰদান কৰক আমাক কিন্তু গোটেই সোপা দাড়ি দি দিয়াৰ পাছত এতিয়া প্ৰভুৰ হাততো দাড়িয়ে নাই অলপ আছে কথাবিলাক বুজাই দিলে মহিলাসকলক যে মহিলা বাইদেউসকল আমুক তামুক আপোনালোকে অহা দেৰি কৰিলে আৰু মোৰ লগত অলপ দাড়ি আছে টিকুট মানি যদি লাগে আপোনালোকে লৈ ল'ব পাৰে ঠিক কথাবিলাক শুনাৰ পাছত কিছুমান মহিলা অস্বীকাৰ কৰিলে কিয়নো ইমিন ফি যদি আছে কিয়নো লাগিছে কিছুমান মহিলাই ক'লে নাই প্ৰভু সেই ফিকে দি দিয়ক লৈ আহিলে কিছুমান মহিলাই অলপ দাড়ি কিছুমান মহিলাই আকৌ নানিলে অলপো দাড়ি সেইকাৰণে মহিলাসকলৰ দাড়ি নাই ন আৰু কিছুমান ছোৱালী নাই বা মহিলাৰ যে অলপ টিকুট মানি দাড়ি থাকে তাৰ মানে অলপ দাড়ি ভগৱান প্ৰভু পৰা লৈ আহিছিলে তাৰ ফলশ্ৰুতিত এতিয়াৰ অলপ দাড়ি কিছুমানৰ আছে হয় ছাৰ ঠিক জেগাত ধৰিছে আপুনি সেইকাৰণে আমাৰ মহিলা বাইদেউসকলৰ ছোৱালী মানুহৰ দাড়ি
নগজে আৰু যি কিছুমানৰ দাড়ি গজে তাৰ এই পৰিণতি স্বৰূপ সেই অলপ দাড়ি যে প্ৰভুৰ ওচৰৰ পৰা লৈ আনিছিলে। এটা কথাই কম আৰু এয়া খাওক বাপাকে প্ৰভু মা হাকৰ পোৱাফাটোল এদাই ফিনিছ হয় ছাৰ ফিনিছ দেহ তেনে বোপাই লাষ্ট ফিনিচিং হিচাপে ধুনীয়া এটি মাতি দে কবিতা। ওকে ছাৰ আজি সপোনাৰ্থ কবিতাৰ জনক সপোনাৰ্থ কবি হৰি ডাঙৰীয়াই মাতিব এটা সপোনাৰ্থ কবিতা। এই মঞ্চত আপোনালোকে দেখা পাইছে হৰি ডাঙৰীয়াৰ এটা কবিতা মানে শুনিব। এনাউন্সটো অলপ ভালকে কৰিব লাগে না পিতাই। হ'ব নেকি মাত দেৰি হৈছে নহয়। ওকে চৰাই উৰে আকাশত পানীত থাকে মাছ আমি হৈছো মতা লৰা নাই আমাৰ লাজ 2023 গুচি যাব আহিব 2024 চন আমি হৈছো মতা লৰা নাই ডিপ্ৰেছন বগা বগা দিশ পাবহি কলা কলা কলাম আমি হৈছো মতা লৰা নহও আমি এলন মানে অকলশৰীয়া হয়। আকাশত উৰে উৰা জাহাজ ৰাস্তাত চলে ভেন আমি হৈছো মতা লৰা নহয় আমাৰ ব্ৰকেন মানে হাৰ্ট ব্ৰকেন। সৰুতে আমাক পঢ়াইছিলে কবিতা টিংকল টিংকল আমি হৈছো মতা লৰা সদায় আমি চিংগল। কেতিয়াবা তুমি গৈছানে ফুৰিব দিল্লী মুম্বাই পেৰিছ আমি হৈছো মতা লৰা হোৱা নাই আমাৰ মেৰিজ। আমেৰিকা ভাৰত জাপান চাইনা এইবোৰ হৈছে দেশ সেইকাৰণে বন্ধুসকল মোৰ এই কবিতাটো কৰি দিলো শেষ। মতা লৰা কবিতা এইটো মিলিছে মতা লৰা কবিতা খাটাৰা আবে ইয়াৰ এটা কথাই কবলৈ মন গৈছে লাই ইমানকে আহিছে সঁচাকে দেই বৰ মস্তি লাগিলে কবিতাটো সুন্দৰ হৈছে মতা লৰাৰ কবিতা মই নাম দি দিলো স্বীকৃতি দি দিলো। অকে থ্যাংক ইউ সো মাচ স্যার। এলন ব্রোকেন মেরিজ হার্ট ব্রোকেন ওকে ইফালে আহিব সিঙ্গল ইফালে আহিছিলে কি সবে কাৰণ আমি হৈছো মোটা লৰা মাক চকলাই কথা কবলৈ আহিছে ভাল লাগিল দে। প্ৰথমতে দাড়ি নগজা কাহিনী শুনিলো তাৰ পিছত মতা লৰা কবিতা শুনিলো এইখিনিতে আমি কবিতাটো নেলাগে ক্লাছটোকে মাৰি দিছো খতম এয়া শেষ। ওকে নাহৰৰ পাতে পাতে ঐ জান মলৈ আইছো মাদিলে ঐ জান মলৈ আইছো মাদিলে মনে তোমাকে বিচাৰে চেনেহে উঠলি উমলি হৃদয়ত সজালে হি ঘৰ নাহৰৰ পাতে পাতে ঐ জান মলৈ